সোণাৰীত চিকিৎসাৰ অভাৱত এগৰাকী আৰক্ষী হাবিলদাৰৰ মৃত্যু চৰাইদেউ আৰক্ষীৰ ডিএছবিৰ হাবিলদাৰ আছিল বসন্ত গগৈ হৃদৰোগত আক্ৰান্ত হৈছিল হাবিলদাৰ বসন্ত গগৈ হাবিলদাৰ গগৈৰ কোভিড পৰীক্ষা কৰা হৈছিল অস্থায়ী পৰীক্ষা কেন্দ্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি কৰা হৈছিল কোভিড টেষ্ট পৰীক্ষা কেন্দ্ৰত গোটেই দিনটো পকা মজিয়াতে পেলাই থোৱা হৈছিল গগৈ এম্বুলেন্সৰ অভাৱত ৰোগীসকলক এনেদৰে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে আৰু তেনে এগৰাকী কনিষ্টবল হাবিলদাৰ আমি জনাইছো ৰোগীজনক পকা মজিয়াতে পেলাই ৰখাৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ লোকে উত্থাপন কৰে এই অভিযোগ স্বাস্থ্য বিভাগক কাকুতি মিনতি কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে হাবিলদাৰ বসন্ত গগৈৰ পৰিয়ালে ইতিমধ্যে আমি জনাইছো এগৰাকী হাবিলদাৰ বিনা চিকিৎসায় মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল চিকিৎসাৰ অভাৱত চৰাইদেউ আৰক্ষীৰ ডিএছবিৰ হাবিলদাৰ বসন্ত গগৈৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হৈছিল হাবিলদাৰ বসন্ত গগৈ হাবিলদাৰ গগৈৰ কোভিড পৰীক্ষা কৰা হৈছিল অস্থায়ী পৰীক্ষা কেন্দ্ৰত চিকিৎসকৰ পৰামৰ্শ অনুসৰি কৰা হৈছিল কোভিড টেষ্ট আৰু পৰীক্ষা কেন্দ্ৰত গোটেই দিনটো পকা মজিয়াতে পেলাই থোৱা হৈছিল গগৈক এম্বুলেন্সৰ অভাৱত ৰোগীগৰাকীক পকা মজিয়াত পেলাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ লোকে উত্থাপন কৰে এই অভিযোগ স্বাস্থ্য বিভাগক কাকুতি মিনতি কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে গগৈৰ পৰিয়ালে যোগাযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক হানচেং কোঁৱৰৰ সৈতে হানচেং দুৰ্ভাগ্যজনকভাৱে এগৰাকী হাবিলদাৰে বিনা চিকিৎসাই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল গুৰুতৰ অভিযোগ উত্থাপিত হৈছে পৰিয়ালৰ লোকে উত্থাপন কৰিছে কেতবোৰ অভিযোগ হয় জয়ন্ত অতি দুৰ্ভাগ্যজনক মৰ্মান্তিক আচলতে ঘটনা অমানৱীয় ঘটনা সংঘটিত হ'ল চৰাইদেউ জিলাৰ সোণাৰীত আচলতে বিভিন্ন জেগাত অস্থায়ী কোভিড-19 পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু তাতে এই বসন্ত গগৈ নামৰ যিগৰাকী আৰক্ষী হাবিলদাৰ আছিলে তেওঁ আজি দীৰ্ঘদিন ধৰি তেওঁ হৃদৰোগ আৰু মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিলে আৰু শেহতীয়াকৈ তেওঁ চিকিৎসাৰ বাবে চিকিৎসকৰ কাষ চাপাত চিকিৎসকে ক'লে আপুনি কোভিড নেগেটিভ বা কোভিডৰ যি পৰীক্ষা আছে পৰীক্ষা কৰি আহক আৰু সেইবাবেই তেওঁ কালি পুৱাই আহি পিনি যি অস্থায়ী স্থাপন কৰা যি পৰীক্ষাগাৰ আছিলে সোণাৰী এখন প্ৰাথমিক বিদ্যালয়ত তাত তেওঁ আহিলে আৰু তাত তেওঁ অহাৰ পিছত তেওঁ পৰীক্ষা কৰা হ'ল পৰীক্ষাত তেওঁ যেতিয়া ৰিজাল্ট পজিটিভ পোৱা গ'ল ৰেপিড এণ্টিজেন টেষ্টত যেতিয়া তেওঁৰ ৰিজাল্ট পজিটিভ পোৱা গ'ল তাৰ কিছু সময় পিছতেই তেওঁ ঢলি পৰে আৰু তেওঁ মূৰ্ছা যায় আৰু বাৰম্বাৰ আচলতে পৰিয়ালৰ লোক আৰু তাত কৰ্মৰত যিসমূহ পৰীক্ষা কৰা স্বাস্থ্য বিভাগৰ লোক আছিল তেওঁলোকে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলক অৱগত কৰিছিল কিন্তু প্ৰায় 4-5 ঘণ্টা সময় ব্যক্তিজনক তাতে ৰখা হৈছিলে উৎকট গৰমত তেওঁ ঢলি পৰি তেওঁ মূৰ্ছা যায় আৰু তাৰপিছত কিন্তু যেতিয়া বিয়লি ভাগলৈ তেওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কিন্তু তাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে আৰু এই সমগ্ৰ ঘটনাটোলৈ এতিয়া চৰাইদেউ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যদি ব্যৱস্থাই নাই যদি এম্বুলেন্সেই নাই তেতিয়াহ'লে কিহৰ বাবে আচলতে পৰীক্ষা কৰিছে বুলি কথা ইমান সময় কিয় প্ৰয়োজন হ'ল 4-5 ঘণ্টা ধৰি পকা মজিয়াত পেলাই থোৱা হ'ল ইমান সময় কিয় প্ৰয়োজন হ'ল টেষ্ট কৰাৰ ক্ষেত্ৰত হয় জন্ত এটা কথা এতিয়া আমি গম পাইছো যে চৰাইদেউ জিলাত কেৱল 2খন এম্বুলেন্স আছে আৰু এক বৃহত্তৰ গোটেই জিলাখন আচলতে 2খন এম্বুলেন্সৰ ওপৰত নিৰ্ভৰশীল হৈ আছে আৰু যি সময়ত আচলতে ঘণ্টাত প্ৰায় 5-6জনকৈ বিভিন্ন স্থানত কোভিড পজিটিভ ৰোগী মুখৰ আগলৈ আহিছে তেওঁলোকক আচলতে ট্ৰানজিট ক্ষেত্ৰত তেওঁলোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আচলতে এম্বুলেন্স কেইখন ব্যস্ত থকাৰ বাবেই যোৱাকালি এই মৰ্মান্তিক ঘটনাটো সংঘটিত হ'বলৈ পায় এম্বুলেন্সৰ অভাৱত আচলতে এজন ব্যক্তিয়ে এটা অস্থায়ী পৰীক্ষাগাৰৰ বাহিৰত তিলকৈ মৃত্যুক সাবুদিবলগীয়া হ'ল কিন্তু জিলা প্ৰশাসনে বা স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলে এই পৰ্যন্ত কিন্তু তেওঁলোকে এই কথাত কোনো মুখ খোলা নাই কিন্তু এই সামগ্ৰিকভাৱে চৰাইদেউ জিলাত এই কথাটো ব্যাপকভাৱে চৰ্চা হৈছে প্ৰায় 6-7টাকৈ ইয়াত পৰীক্ষাগাৰ স্থাপন কৰা হৈছে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে যি ব্যৱস্থা ল'ব লাগিছিলে নিৰাপত্তাৰ যি ব্যৱস্থা ল'ব লাগিছিলে বা এম্বুলেন্সৰ যি ব্যৱস্থা কৰিব লাগিছিলে সেই ব্যৱস্থা একেবাৰে নাই একেবাৰে শূন্য বুলি আমাক জানিবলৈ দিছে জয়ন্ত নিশ্চয়কৈ ইতিমধ্যে গুৰুতৰ এটা বিষয় সন্মুখলৈ আহিছে হানচেং কোঁৱৰ যি সময়ত প্ৰত্যেকগৰাকী লোককে ৰেপিড এণ্টিজেন টেষ্টৰ প্ৰতি সঁহাৰি জনাবলৈ আহ্বান জনোৱা হৈছে আৰু ধাৰাবাহিকভাৱে ৰেপিড এণ্টিজেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে অস্থায়ী পৰীক্ষাগাৰ স্থাপন কৰা হৈছে কিন্তু তেনেস্থলত এম্বুলেন্সৰ অভাৱ অৰ্থাৎ এটা কথা স্পষ্ট ৰূপত প্ৰমাণিত হৈছে ইয়াৰ পৰা যে সম্পূৰ্ণৰূপে সাজু নাই স্বাস্থ্য বিভাগ যদিও বা ঢাকঢোল বজোৱা হৈছে ৰেপিড এণ্টিজেন টেষ্টৰ বাবে কিন্তু তেনে সমান্তৰালকৈ কিন্তু স্বাস্থ্য বিভাগে সকলো আন্তঃগাঁথনি মজুত কৰি ৰাখিব পৰা নাই
হয় জয়ন্ত, এটা কথা ক'ব লাগিব, আমাৰ যি অসমৰ স্বাস্থ্য বিভাগ আছে, স্বাস্থ্য বিভাগৰ কথা আকৌ নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। ইয়াত যিসমূহ চিকিৎসালয় আছে, যিসমূহ জিলা চিকিৎসালয় আছে বা অন্যান্য ক'ভিড চেণ্টাৰ বুলি এতিয়া কোৱা হৈছে, তাত যি আন্তঃগাঁথনি আছে একেবাৰে তাত শূন্য বুলি ক'ব লাগিব। আৰু ইয়াৰ বিপৰীতে কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে যি তেওঁলোকে পৰীক্ষা আৰম্ভ কৰিছে ৰেপিড এণ্টিজেন টেষ্ট, তেওঁলোকক আচলতে কোৱান্টিটিৰ প্ৰয়োজন হৈছে এই সময়ত, আৰু তেওঁলোকে কোৱালিটিৰ কথা কোনো ধৰণৰ ইয়াত বিবেচনা কৰা নাই। স্বাস্থ্য বিভাগ হওক, জিলা প্ৰশাসন হওক, তেওঁলোকক কোৱান্টিটি লাগে। দৈনিক তেওঁলোকে 2000-3000 পৰীক্ষা কেনেকৈ কৰিব পাৰে সেইটোত তেওঁলোকে গুৰুত্ব দিছে। কিন্তু ইয়াৰ বিপৰীতে এই ৰোগীসকল পজিটিভ ওলোৱাৰ পিছত তেওঁলোকক ক'ত ৰাখিব, কি কৰিব তাৰ কোনো ব্যৱস্থা নাই। পুৱা 10 বজাত যদি এজন ৰোগী পজিটিভ হয়, তাৰপিছত তেওঁক নিশা 10 বজালৈকে উক্ত স্থানতে ৰখা হয়। এম্বুলেন্সৰ অভাৱ বা ঠাইৰ অভাৱ বা যিবোৰ চৰকাৰী মেয়াৰ পেছ আছে, জিলা প্ৰশাসনে তেওঁলোকক ক'ত ৰাখিব, কেনেকৈ ৰাখিব, এইবিলাক লৈ পিনে আচলতে ৰোগীসকল প্ৰায় 12-14 ঘণ্টা সময় একে স্থানতে থাকিবলগীয়া হয়। তেওঁলোকৰ কোনো ব্যৱস্থা নাইকিয়া হৈছে। আৰু এয়া প্ৰথম ঘটনা নহয়, আচলতে বহুজন ৰোগী আচলতে বহুবাৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। কিন্তু সৌভাগ্যক্ৰমে সকলো তেওঁলোক আচলতে বাচি গৈছিল, তেওঁলোকৰ মৃত্যু হোৱা নাছিল। কিন্তু যোৱাকালি হাবিলদাৰ বসন্ত গগৈৰ মৃত্যুৱে আচলতে বহু কথা উন্মোচিত কৰিলে। জয়ন্ত, ধন্যবাদ হানসিং, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আৰু স্বাস্থ্য বিভাগ যে সম্পূৰ্ণৰূপে সাজু নহয়, স্বাস্থ্য বিভাগৰ যে আন্তঃগাঁথনিৰ অভাৱ এই কথাই প্ৰমাণ কৰিছে। আৰু এয়াই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে এনে কেতবোৰ অভিযোগ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। বহু ৰোগীক কেনেদৰে অৱহেলা কৰা হৈছে, ঘণ্টাৰ পিছত ঘণ্টা ধৰি তেওঁলোকে পৰ দিবলগীয়া হৈছে। কিন্তু তাৰ পিছতো কলৈ যাব, কলৈ নিয়া হ'ব এইসকল ৰোগীক তাৰো কোনো সদুত্তৰ নাই একাংশ স্থানত। আৰু তেনে কিন্তু অভিযোগ এই মুহূৰ্তত সন্মুখলৈ আহিছে। আৰু দুৰ্ভাগ্যজনকভাৱে বিনা চিকিৎসাই এগৰাকী হাবিলদাৰ বসন্ত গগৈয়ে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। 5 ঘণ্টা ধৰি পকা মজিয়াত পেলাই থোৱা হ'ল হাবিলদাৰ বসন্ত গগৈক, আৰু তাতেই প্ৰাণবায়ু ওলাই গ'ল বসন্ত গগৈৰ। জুবিন গাৰ্গক অপদস্থ কৰা 4 যুৱকক গ্ৰেপ্তাৰ। চানমাৰী থানাত ৰুজু হোৱা আন এক গোচৰত গ্ৰেপ্তাৰ 4 যুৱকক। চানমাৰী আৰক্ষীৰ জিম্মাত অৰূপ তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকা। 12 আগষ্ট নিশা মহানগৰীৰ ৰাজপথত জুবিন গাৰ্গক অপদস্থ কৰিছিল ধৃত 4 যুৱকে। ৰাজপথত অপদস্থ কৰাৰ লগতে জুবিন গাৰ্গক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ 4 অভিযুক্তৰ বিৰুদ্ধে। অৱশ্যে দিছপুৰ থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল 4 যুৱকে। বুধবাৰে পাঞ্জাবাৰীত 4 অভিযুক্তই সংবাদমেল সম্বোধন কৰাৰ পিছতেই সোধা পোছাৰ বাবে আৰক্ষী আনিছিল দিছপুৰ থানালৈ। আৰু তাৰ পিছতেই চানমাৰীত থানাত ৰুজু হৈ থকা আন এটা গোচৰত 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জুবিন গাৰ্গক অপদস্থ কৰা 4 যুৱকক পুনৰ গ্ৰেপ্তাৰ। চানমাৰী থানাত ৰুজু হোৱা আন এক গোচৰত গ্ৰেপ্তাৰ 4 যুৱকক। চানমাৰী আৰক্ষীৰ জিম্মাত অৰূপ তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকা। 12 আগষ্ট নিশা মহানগৰীৰ ৰাজপথত জুবিন গাৰ্গক অপদস্থ কৰিছিল ধৃত এই 4 যুৱকে। ৰাজপথত অপদস্থ কৰাৰ উপৰিও জুবিন গাৰ্গক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থাপিত হয় এই 4 অভিযুক্তৰ বিৰুদ্ধে। এফআইআৰত জুবিন গাৰ্গে উল্লেখ কৰে তেওঁক হত্যাৰ ভাবুকি দিয়াৰ কথা। অৱশ্যে দিছপুৰ থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰে 4 যুৱকে। বুধবাৰে পাঞ্জাবাৰীত 4 অভিযুক্তই এক সংবাদমেল সম্বোধন কৰাৰ পিছতেই সোধা পোছাৰ বাবে আৰক্ষীয়ে লৈ আনিছিল দিছপুৰ থানালৈ। আৰু তাৰ পিছতেই চানমাৰীত থানাত ৰুজু হৈ থকা আন এটা গোচৰত এই 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰে চানমাৰী আৰক্ষীয়ে। সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ। বলেন, আপোনাৰ কাষলৈ আহিছোঁ। কালি দিছপুৰ থানাত জেৰা চলোৱা হৈছিল। দিছপুৰ থানাৰ গোচৰত জামিন লাভ কৰিছে যদিও পুনৰ এই 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে চানমাৰী আৰক্ষীয়ে। জয়ন্ত, প্ৰথমে নাম লৈ ল'ব বিচাৰিছোঁ যে অৰূপ তালুকদাৰ, হীৰকজ্যোতি ৰাজবংশী, দিশান ভাগৱতী আৰু গীতাৰ্থ ডেকা এই 4 অভিযুক্তৰ বিৰুদ্ধে পূৰ্বে কণ্ঠশিল্পী জুবিন গাৰ্গে দাখিল কৰা এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিলে যোৱা কালি সন্ধিয়া ভাগত। আৰু তাৰ পিছতে সেই গোচৰটোৰ ক্ষেত্ৰত ইতিমধ্যে সেই 4 অভিযুক্তই যিহেতুকে জামিন লাভ কৰিছে, আৰু তাৰ পিছতে আৰক্ষীৰ তৰফৰ পৰা সেই 4 গৰাকী অভিযুক্তৰ বিৰুদ্ধে পুনৰ পূৰ্বে দাখিল হৈ থকা এটা চানমাৰী থানাৰ এটা গোচৰ আছিলে। আৰু সেই গোচৰটোৰ প্ৰক্ৰিয়াতে কি সেয়া এই মুহূৰ্তত আৰক্ষীৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হোৱা নাই সংবাদ মাধ্যমক। সম্পূৰ্ণৰূপে আৰক্ষীয়ে তদন্তৰ খাতিৰত বিষয়টোৰ তেখেতসকলে সংবাদ মাধ্যমৰ পৰা আঁতৰাই ৰাখিছে। কিন্তু যোৱাকালি নিশা প্ৰায় 9 মান বজাত দিছপুৰ থানাত ৰখা সোধ পোছৰ বাবে চলাই থকা সেই 4 অভিযুক্তক পুনৰবাৰ লৈ অহা হয় পাণবজাৰ থানালৈকে। যদিওবা এই গোচৰটো আছিলে চানমাৰী থানাৰ, কিন্তু পাণবজাৰ থানাত নিশাৰ ভাগত ৰখা হৈছে। আৰু আৰক্ষীয়ে কোৱা হৈছে, আৰক্ষীৰ তৰফৰ পৰা সূত্ৰৰ পৰা কোৱা হৈছে যে 4 অভিযুক্তক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে চানমাৰী থানাত পূৰ্বে দাখিল হৈ থকা এটা গোচৰৰ ভিত্তিত। আৰু যি 4 অভিযুক্তই 12 আগষ্টৰ নিশা কণ্ঠশিল্পী জুবিন গাৰ্গক গণেশগুৰিৰ ৰাজপথত অভব্য আচৰণ কৰিছিলে,
হত্যাৰ অভিযোগ দিছিলে আৰু তেনে 4 অভিযুক্তৰ বিৰুদ্ধে দাখিল হোৱা এই গোচৰটোৰ প্ৰক্ৰিয়াতে কি আছে বা ইয়াৰ পূৰ্বেও যিহেতুকে বহু অভিযোগ এই 4 অভিযুক্তৰ বিৰুদ্ধে আছে তেনে অৱস্থাৰ অতিকৈ ৰহস্যজনক বিষয় হৈ পৰিছে আৰু দেখিব পোৱা গৈছে এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আৰক্ষীয়ে পূৰ্বৰ জুবিন গাৰ্গৰ গোচৰৰ ভিত্তিত যিধৰণৰ সঠিক ৰূপে তদন্ত কৰি 4 গৰাকীক চিনাক্ত কৰিছে আৰু তেনে অৱস্থাত নিশ্চিতভাৱে চানমাৰি থানাত পূৰ্বে দাখিল হৈ থকা এই গোচৰটোৰ ক্ষেত্ৰতো নিশ্চিতভাৱে বহু হয়তো আৰক্ষীয়ে সময় ল'ব বা তদন্ত চলাই আচলতে ইয়াৰ বিৰুদ্ধে সঠিক ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু হয়তো কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু আৰক্ষীৰ আচলতে যি চানমাৰি থানাৰ গোচৰৰ ভিত্তিত পূৰ্বৰ দাখিল হোৱা এই গোচৰৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সেই গোচৰটো আচলতে প্ৰক্ৰিয়াতে কি আছিলে কিয় আচলতে গ্ৰেপ্তাৰ এই আঁৰত আচলতে আৰু কোনো চক্ৰ আছে নেকি এই সকলো বিষয় হয়তো কিছু সময় পিছতে স্পষ্ট হ'ব নিশ্চয়কৈ এতিয়া অস্পষ্ট হৈ আছে কি কাৰণত জুবিন গাৰ্গক অপদস্থ কৰা হ'ল বা আক্ৰমণ কৰা হ'ল খুৰাদাগিত মাতাল হৈ আক্ৰমণ চলাইছিল নে উদ্দেশ্য প্ৰণোদিত আছিল সেয়া এতিয়াও কিন্তু স্পষ্ট ৰূপত জানিব পৰা হোৱা নাই বলেন এই মুহূৰ্তত চানমাৰি আৰক্ষী যিহেতু 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আজি পুনৰ আদালতত হাজিৰ কৰা হ'ব পাৰে নেকি বা থানাত আজি পুনৰ জেৰা চলাৰ সম্ভাৱনা আছে নেকি নিশ্চয়কৈ যদিওবা এই মুহূৰ্তত পাণবজাৰ আৰক্ষীত ৰখা হৈছে লকাপত ৰখা হৈছে 4 অভিযুক্তক আৰু যিহেতুকে নিশা 9 মান বজাতে পাণবজাৰ থানালৈকে লৈ যোৱা হৈছিলে চানমাৰি থানাৰ গোচৰৰ অভিযুক্ত 4 অভিযুক্তক নিশাৰ ভাগতে গ্ৰেপ্তাৰ হোৱা সময় আৰক্ষী দেখুৱাইছে গতিকে 24 ঘণ্টা সময়ছোৱাৰ ভিতৰত যিহেতুকে আদালতৰ মজিয়াত হাজিৰ কৰাব লাগে অভিযুক্তক তেনে অৱস্থাত নিশ্চিতভাৱে আজি দিনৰ হয়তো 2 মান বজাৰ পিছত আটাইকেইগৰাকীক হয়তো হাজিৰ কৰা হ'ব আৰু আদালতত হাজিৰ কৰাই এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত আৰক্ষী যদি প্ৰয়োজন হয় আৰক্ষীয়ে পুনৰ জিম্বাত বিচাৰিব আৰু জিম্বাত বিচাৰি সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত সঠিকভাৱে তদন্তৰ পাত আগবঢ়াব হয় দৃষ্টি ৰাখিব বলেন আপুনি বিষয়টোৰ ওপৰত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু 4 অভিযুক্তক আজি আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে দিছপুৰ থানাৰ গোচৰত জামিন লাভ কৰিছে এই 4 অভিযুক্ত কিন্তু চানমাৰি থানাত ৰুজু হৈ থকা এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গক নিশা 12 আগষ্টৰ নিশা ৰাজপথত অপদস্থ কৰা তথা হত্যাৰ ভাবুকি দিয়া এই 4 অভিযুক্তক পুনৰ চানমাৰি থানাই গ্ৰেপ্তাৰ কৰিছে চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আসলতে কি কাৰণত আক্ৰমণ কৰা হৈছিল বা কি কাৰণত অপদস্থ কৰা হৈছিল এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত বানে বিধ্বস্ত কৰা গোৱালপাৰা জলেশ্বৰত এতিয়া খহনীয়াৰ কালৰূপ আপোন ঘৰখনক ৰক্ষা কৰাৰ শেষ চেষ্টা চলাইছে বান বিধ্বস্ত পৰিয়ালে গছৰ ডাল বাঁহ কল গছ দি খহনীয়াৰ পৰা পৰিত্ৰাণৰ চেষ্টা এইসকল দুৰ্ভগীয়া লোকৰ ইতিমধ্যে খহনীয়া জাহ গৈছে ৰাজমিতা অঞ্চলৰ প্ৰায় 15টা পৰিয়ালৰ ঘৰ বাৰী জলেশ্বৰৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত বহু লোকে ঘৰ বাৰী হেৰুৱাবলগীয়া হৈছে খহনীয়াত জাহ গৈছে মাটি ভেটি খহনীয়াত আতংকগ্ৰস্ত হৈ পৰিছে নৈপৰীয়া বাসিন্দাসকল আৰু বান খহনীয়াৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আগবঢ়াইছোঁ গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসৰ এক ৰিপৰ্ট এই মুহূৰ্তত মই উপস্থিত আছোঁ যি ৰাজমিতা অঞ্চলত এই ৰাজমিতা অঞ্চলৰ দৃশ্য আমি নিউজ 18 অসম দৰ্শক দেখুৱাম যি এক ভয়ংকৰ দৃশ্য বুলি ক'ব লাগিব তেওঁলোকৰ যি নিজৰ ঘৰ মাটি তেওঁ ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীত যোৱাৰ ফলত তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে এই প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছে গছ কাটি পেলাই ইতিমধ্যে যি নদীৰ সন্মুখত পেলাই দিছে কিয়নো তেওঁলোকৰ যি মৰমৰ সপোনৰ ঘৰখন যেন ব্ৰহ্মপুত্ৰ নদীত নলয় তাৰ বাবে তেওঁলোকে ইতিমধ্যে নিজাববীয়াকৈ ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু জলসম্পদ বিভাগে যেনেকুৱা ধৰণৰ গৰাখহনীয়া প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিব তেনেধৰণৰ প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত ইতিমধ্যে তেওঁলোকৰ যি মৰমৰ ঘৰখন ইতিমধ্যে তেওঁলোকে নিজে ভাঙি পেলাই ইতিমধ্যে অন্য ঠাইলৈ যাবলৈ ইতিমধ্যে তেওঁলোকে ওলাইছে আৰু আমি দেখুৱাইছোঁ প্ৰায় 14টাকৈ যি বাসগৃহ ইতিমধ্যে যি এই ব্ৰহ্মপুত্ৰ নদীত যোৱাৰ ফলত তেওঁলোকে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে আমি নিউজ 18 অসম দৰ্শক আমি দেখুৱাইছোঁ তেওঁলোকৰ যি পকা এই মৰমৰ ঘৰখন তেওঁলোকে নিজে ভাঙি পেলাই ইতিমধ্যে তেওঁলোকে যিখিনি ঘৰৰ সামগ্ৰীখন ইতিমধ্যে তেওঁলোকে অন্য ঠাইলৈ নিবলৈ ইতিমধ্যে ওলাইছে আমি দেখুৱাই আছোঁ কিছু ইয়াত স্থানীয় লোক আছে তেখেতৰ পৰা পোনে জানিব বিচাৰিম তেওঁলোকৰ এই গৰাখহনীয়া কেতিয়াৰ পৰা তেওঁলোকৰ হৈছে তাৰ মই আপোনাক কৰাইছোঁ গৰাখহনীয়া কেতিয়াৰ পৰা আপোনালোকৰ চলি আছে আজি প্ৰায় 1.5 মাহমান হ'ল কিমানটা ঘৰ ইয়াতে ইয়াত 14-15টা ঘৰ আছে প্ৰটেকশ্যনৰ আমাৰ চৰকাৰী ফালৰ পৰা নোহোৱা বুলিয়ে ক'ব পাৰোঁ ফাৰ্ষ্ট টাইম অলপ আহিছিল সিহঁতে ফাৰ্ষ্ট টাইম ইয়াতে ভাঙনটো আৰম্ভ হ'ল হোৱাৰ পিছত এনে আহি 2-4টা গছ-গছনি দি গ'ল দিয়াৰ পিছত সেইখিনিয়ে শেষ তাৰপিছত এতিয়ালৈকে আজিলৈকে আমি প্ৰশাসনৰ একো কোনো মানুহক দেখা নাই ঘৰবিলাক নিজে ভাঙি আছে লৈ গৈ আছে উপায় নাই কি কৰিম আমাৰ প্ৰশাসনৰ ছাইডৰ পৰা একো সা সুবিধা নোপোৱাৰ ফলত আমি উপায়হীন হৈ
নিজে নিজে বা আমাৰ যিবিলাক আত্মীয় ইয়াতে আছিল সকলোৱে আমাক হেল্প কৰিছিল আৰু আমি সকলোৱে মিলিজুলি ইয়াৰ পৰা ঘৰখিনি ভাঙি লৈ গৈছোঁ। কি খবৰ এটা গৰাখহনীয়া? গৰাখহনীয়া আমাৰ চিলাৰবিটা মাথাউৰিখনে হ'ল আমাৰ কাল। আমাৰ জবলেশ্বৰ সমষ্টিৰ কাৰণে মাথাউৰিটো ভাঙাৰ ফলত আমাৰ এই ৰাজমিতা, আমাৰ চিলাৰবিটা, কাঠুৰি মানে কি বিভিন্ন অঞ্চলত আমাৰ যি বানপানীৰ তাণ্ডৱ সৃষ্টি কৰিলে, এইটো ভাষাত প্ৰকাশ কৰিব নোৱাৰি। আজি আমাৰ এই অঞ্চলতে যিখন ঠাইত আমি ৰখি আছোঁ, ইয়াতে কমেও 14-15টা পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি তেওঁলোকৰ সপোনৰ ঘৰখন উটাই লৈ গৈছে। আজি আমি জলসম্পদ বিভাগে যেনেকুৱা ব্যৱস্থা কৰিব লাগিছিল বা গৰাখহনীয়া প্ৰটেকশ্যন কৰে তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? নাই, জলসম্পদ বিভাগ মানে কি কোনো ধৰণৰ মানে কি কয় ৰাইজক সহায় কৰা নাই। আজি আমি ৰাইজেই বা নিজৰ আত্মীয় স্বজনবিলাকে কি কৰি পেলাই এই গৰাখহনীয়া গছ-গছনি কাটি পেলাই আমি এই ৰক্ষা কৰাৰ চেষ্টা চলাইছোঁ। আমি দেখুৱাই আছোঁ গোৱালপাৰা জিলাত যি জলেশ্বৰ সমষ্টিৰ পৰা দেখুৱাই আছোঁ, ৰাজমিতাৰ পৰা দেখুৱাই আছোঁ। মই পুনৰ কৈছোঁ যি জলেশ্বৰ সমষ্টিৰ যি ৰাজমিতাত গৰাখহনীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰায় 14ৰ পৰা 15টা ঘৰ ইতিমধ্যে যে ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। কিন্তু জলসম্পদ বিভাগে যি গৰাখহনীয়াৰ যি প্ৰতিৰোধৰ ক্ষেত্ৰত যেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু তেনেকুৱা ধৰণৰ কোনো প্ৰটেকশ্যন ব্যৱস্থা গ্ৰহণ নকৰা বুলি ইয়াৰ স্থানীয় লোকসকলে জানিব দিছে। হাওড়াঘাটত একেদিনাই একেটা পৰিয়ালৰ 4জনৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। ৰেপিড এণ্টিজেন টেষ্টত যুৱ ব্যৱসায়ী মননীত ওৰফে ৰিপন দাসৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই পৰিয়ালৰ আন 3জন লোকৰ শৰীৰতো ধৰা পৰে ক'ভিড পজিটিভ। হাওড়াঘাটৰ আন এগৰাকী ব্যৱসায়ী বিট্টু দাসৰ দেহতো কৰোনাৰ উপস্থিতি পোৱা হৈছে। হাওড়াঘাটৰ বজাৰত একেদিনাই মুঠ 5জনৰ দেহত ক'ভিড পজিটিভ ধৰা পৰাৰ পিছতেই আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। ৰঙিয়া গুৰেশ্বৰ গড়কাপ্তানী পথৰ ধেপাৰ গাঁৱত অব্যাহত আছে বানৰ তাণ্ডৱ। বিগত 1.5 মাহে বানত প্লাবিত হৈ আছে গড়কাপ্তানী পথ। যান বাহনৰ চলাচলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। যাতায়াতৰ বাবে গড়কাপ্তানী পথৰ ওপৰত ৰাইজে নিৰ্মাণ কৰি লৈছে বাঁহৰ সাঁকো। বাঁহৰ সাঁকোৰ ওপৰেৰে বিগত 1.5 মাহে বিপদসংকুলভাৱে যাতায়াত কৰি আহিছে অঞ্চলটোৰ ৰাইজে। মৰণক শৰণ দি বাঁহৰ সাঁকোৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে গাঁওবাসী। ৰোগীসকলক চিকিৎসালয়লৈ নিবলৈ হ'লে কান্ধত ভাৰ বান্ধি প্ৰায় 8-10 কিলোমিটাৰ খোজকাঢ়ি যায় অঞ্চলটোৰ ৰাইজে। কিছুদিন পূৰ্বে এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ নিয়াৰ পথত বানৰ ওপৰতে প্ৰসৱ কৰিছিল। কিন্তু ইমানৰ পিছতো কাণ সাৰ নাই জনপ্ৰতিনিধিৰ। যাতায়াতৰ বাবে নাৱৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে ৰাইজে। উল্লেখযোগ্য যে 1.5 মাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিগাত প্লাবিত হৈছিল ৰঙিয়াৰ শতাধিক গাঁও। আৰু তাৰ পিছৰে পৰাই জলমগ্ন হৈ আছে ৰঙিয়া গুৰেশ্বৰ গড়কাপ্তানী পথ। ৰঙিয়াৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক ইনামুল ইছলামৰ ৰিপৰ্ট। হয়, মই আছোঁ বান বিধ্বস্ত ৰঙিয়াৰ থেপাৰ গাঁৱত। ৰঙিয়া গুৰেশ্বৰ পথৰ গড়কাপ্তানী পথত একোকাল পানী, যাক লৈ চিন্তিত হৈ পৰিছে। যাতায়াতক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ক'ৰবাত যদি একোকাল পানী অথবা ক'ৰবাত এবুকু পানী, পানীৰ মাজেৰে বিপদসংকুল যাতায়াত কৰিছে গোৱাই ৰাইজে। ক'ৰবাত বাঁহৰ সাঁকোৰে বিপদসংকুল যাতায়াত কৰিছে। আমাৰ লগত ইয়াত বানাক্ৰান্ত যুৱক আছে, তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা আছে তোমাৰ? আমাৰ মানে সমস্যা মানে সীমাহীন সমস্যা। ক'ব গ'লে আমি এতিয়া মানে এটা দ্বীপৰ মাজত আছোঁ। মানে আমাৰ যিটো মানে মেইন ৰঙিয়া গুৰেশ্বৰ আপোনাৰ কি বোলে গড়কাপ্তানী পথ হয়, এইটো মানে এতিয়া আমি বাঁহৰ সাঁকোৰে ৰাইজে মানে বাঁহৰ সাঁকো বনাই দিছে, সেনেকে চলাই আছোঁ। মানে কি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষ এজনো মানে খবৰ ল'ব অহা নাই। আপুনি চাব পাৰে এইবিলাক আমি বাঁহৰ সাঁকোতে চলি আছোঁ। এতিয়া মানে আমাৰ সিদিনা এজনী প্ৰসূতি মানে নিব লগা হৈছে মেডিকেললৈকে। আপুনি মানে 4জনে ধৰি লৈ গ'ল, পিছত পানীৰ মাজতে মানে প্ৰসূতি প্ৰসৱ মানে কৰিব লগা হ'ল আৰু সেনেকে মেডিকেল নাপালে। এতিয়া মানে আৰু কি ক'ম আৰু আপোনালোকক, গোটেই অঞ্চলে এতিয়া মানে পানীৰে ভৰি আছে। আমাৰ কোনো একো ব্যৱস্থা লোৱা নাই প্ৰশাসনৰ পৰা। এতিয়া মানে আমাৰ ৰাইজে যিখিনি পাৰে সেইখিনি কৰিছে। বাকী কাৰোবাৰ বজাৰ কৰিবলৈ যোৱা অসুবিধা, কোনোবা যাওঁ বুলি যাব নোৱাৰে, মেডিকেলত যাব নোৱাৰে, আপোনাৰ স্কুল কলেজটো নাই দিয়কচোন এতিয়া। বাকী আৰু মানে সমস্যা মানে সীমাহীন। আমাৰ অশেষ কষ্ট হৈছে ইয়াত। আমি ৰাস্তাৰ পানী, একাঠু পানী, আমি ক'তো যাব পৰা নাই। আমাৰ আৰু ৰাস্তাত থাকো, চাৰু চাইড থাকো, ৰাস্তা পাৰ হ'ব পৰা নাই। এজন প্ৰসৱ মহিলা আছিল ইয়াতে, তাক দাঙি নিয়া হৈছে। কোনো ডক্তৰ কবিৰাজতে আমাৰ ওচৰত যাব পৰা নাই আমি। আমাৰ বিৰাট কষ্ট হৈছে আৰু এতিয়া কোনো প্ৰশাসনৰ পৰা কোনো খবৰ লোৱা নাই আমাক।
আমি এতিয়া একাঠু পানীত একোকাল পানীত আমি গোটেই ডুবি আছো এইবোৰে যোৱা 1.5 মাহে এনেদৰে পানীৰ মাজতে আবদ্ধ হৈছে বিল সদৃশ পৰিৱেশ হৈছে ইয়াত দ্বীপৰ মাজত আবদ্ধ হৈ আছে বানাক্ৰান্ত ৰাইজে আৰু তাৰ পিছতো প্ৰশাসনৰ ফালৰ পৰা অথবা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা